গাইস আমি এতিয়া এই দিকিচুৰি দেৱালত আমি বৰ্তমান আছো আৰু ইফালে হয় এটো দৌল গোবিন্দ মন্দিৰ যাৱাৰ ৰাস্তা হয় এটো আৰু ইফালে এই কুৰুৱা লেঙা যোৱাৰ ৰাস্তা হয় আমি এতিয়া এটা ঠাইলৈ যাবলৈ ওলাইছো যে আজি 300 বছৰ আগত যেটো ৰাণী বিলাক গা ধোৱা আছিল ৰাণী ৰজা বিলাক গা ধোৱা জায়গাটো আমি দেখাবলৈ এতিয়া আমি ইয়াৰ পৰা যাত্ৰা কৰি আছো আমি গৈ আছো ইয়াৰ পৰা আমি গৈ থাকিম এতিয়া আমি গৈ থাকিম এই দিকিচুৰি মন্দিৰৰ পৰা আমি আহিলো আহি 50 মিটাৰ মান আহিলে আমি এই তিনিআলি এটা পাব এই তিনিআলি পালে ইটো সিধা ৰাস্তা যাব নালাগে ইটো যাব আপোনাৰ এই লেঙা কুৰুৱা হৈ যাব আৰু ইটো ৰাস্তা যাব লাগিব ইটো ৰাস্তা হয় হে আমি যেটো ঠাই আমি দেখাবলৈ গৈ আছো হেতু ৰাস্তা হয় ইটো ৰাস্তা যোৱা নহয় ইটো ৰাস্তা যাব লাগিব ফাছৰ পৰা হেকলৈকে চাই থাকিব আপোনালোকে দেখি পাব আমি এই জায়গালৈ আমি এতিয়া যাত্ৰাত আছো আমি গৈ আছো এতিয়া আমি ইয়াৰ পৰা যাবলৈ ওলালো এই গাড়ীত বহিলো আমি যাম ইয়াৰ পৰা বেছি দূৰ নহয় ইয়াৰ পৰা 3 কিলোমিটাৰ গলে হল এই দিকিচুৰিৰ পৰা 3 কিলোমিটাৰ গলে সেই জায়গাটো আমি দেখিবলৈ পাম এই জায়গালৈ আমি আহি পাইছো এতিয়া ইয়াৰ পৰা আৰু 100 মিটাৰ মান আমি উঠিব লাগিব এই ওপৰত এটো ৰাস্তা আমি আহি এটো এই ৰাস্তাটোত আমি যাম এটো ৰাস্তা আমি যাম ইফালে আৰু 100 মিটাৰ মান আমি ওপৰত উঠিব লাগিব তাৰ পিছত আমি সেই জায়গাটো আমি দেখিবলৈ পাম আৰু যত নেকি ৰাণী গা ধুই আছিল সেই জায়গাটো আমি এতিয়া দেখা পাম আৰু অকমান টাইম আমি যাব লাগিব ইয়াতে কন্টাক্ট পিছতে আমি দেখাম আৰু ইফালে হল এটো সিধাই যদি যায় এটো তাৰমানে বেজেৰা গৈ পাব এটো বেজেৰা গৈ পাব এটো কাৰণে ইফালে আমি যাব নালাগে সেই জায়গাটো যদি চাবলৈ আহে ইফালে দিও আমি উঠিব লাগিব এই ৰাস্তাটোত আমি উঠিব লাগিব এইখিনি গাঁওটো হল এটো হুৰুবাকা বুলি কয় এটো দিকিচুৰি হুৰুবাকা বুলি কয় এইখিনি আমি আহি পালো এই ৰাস্তা ইমান মুখ আছে এটো আমি আহি এতিয়া এইটো পাম আৰু আহি আছো আমি আহক চাওঁ বলা দে কেনেকুৱা আছে ইয়াতে আমি চাম এটো পাথৰে হয় এটো পাথৰে হয় ইয়াতে ৰাণীয়ে গা ধোৱা পাথৰ হয় এটো আমি চাম কেনেকুৱা আছে কেনেকুৱা গৈ ইয়াতে গা ধুয়ে আমি চাবলৈ আহিছো এয়া হেকলৈ চাই থাকিব এটো এনেকুৱা এটো খুটখুটি আছে এনেকুৱা এটো চিৰি হয় এটো চিৰি হয় এনেকুৱা ৰাণীয়ে উঠিছিলে আগতে না এটো এনেকুৱা আহে ইয়াতে মানে ৰাণী বিলাকে ইয়াতে গা ধুইছিলে সেই ৰাণী সকলে ইয়াতে গা ধুইছিল এটো পানী যোৱা ৰাস্তা আছে এটো ইয়াতে ধুনিয়া এটো প্লেট আছিলে এটো আলি বিলাক আছে এটো আলি এই আলি বিলাক আছিল এটো ভাঙি গেল এটো পূৰ্বপুৰৰ আছিলটো মানে এইখিনিটো ভাঙি গল এটা ছটা ভাঙি গল আৰু ইয়াতে সাবন ধোৱাৰ ঠাইও আছিলে আৰু ইফালে পানীটো এনেকা যায় এইটো পানীটো এনেকা যায় ইফালে ওলাই যায় আৰু ইয়াতে থালি ফালে গা ধুয়ে ইয়াতে কি জানি এনেকা বুঢ়াকে বহি কিনি গা ধুই আছিলে গা ধুই কিনি ইফালে পানীটো এনেকুৱা হৈ ওলাই যায় আৰু পানীটো সেই মুৱা হৈ গুচি যায় কিমান সুন্দৰ পৰিৱেশ আছিলে দে আমি দেখা পোৱা নাই যদিও ঠাইখিনি আমি দেখিলো বহুত ভাল লাগিল আৰু ইয়াতে স্থায়ী মানুহবিলাক আছে এতিয়া ঘৰ দুৱাৰ হৈ গল আগতে নাছিলে এতিয়া ঘৰ দুৱাৰ বিলাক হৈ গল এনেকুৱা এই জানৰ পৰা জান বুলি কয় সেই জানৰ পৰা পানীটো উঠাই কিনি আনা আছিলে ৰজাই আনি ফালে ইয়াতে থোৱা আছিলে তাৰপিছতে ৰাণীয়ে আহি ইয়াতে গা ধুই থকা আছিলে এতিয়া কিমান বছৰ হৈছিল আৰু ইয়াতে কিমান এই মানুহবিলাক ইয়াতে বহুবাৰ হোৱা কিমান বছৰ হল স্থানীয় মানুহবিলাক আছে আমি তেওঁবিলাকক আমি সুধিম তেওঁবিলাকক সুধিলে আমি গম পাম যে ইয়াতে কিমান বছৰ হল মানুহবিলাকে ইয়াত বসবাস কৰাটো দে কৈ দিবচোন মানে আগতে ইয়াতে বহুতখিনি জংঘল আছিল আৰু জংঘল বিলাক চাফা কৰি ফালে ইয়াত মানে প্ৰায় 1952 মানৰ পৰা ইয়াতে মানুহ বসতি কৰিছে আৰু নিজৰ স্থায়ী বাসিন্দা বুলি লব মানে ঠাইখিনি লৈ লৈছে এতিয়া প্ৰায় এখন এৰিয়াত বাটনখনৰ 1600 পৰিয়ালে বসতি কৰি আছে ইয়াতে এতিয়া 1600 আছে কিমান বছৰ হৈছিল এটা কিমান বছৰ মানে 1952 পৰা এতিয়ালৈ যিমান বছৰ হৈছে এইটো হিচাপ কৰিব লাগিব কিন্তু 1955 চনত ইয়াত আহি মানুহ বসতি হৈ গল আৰু ইয়াত থাকি গল আৰু আচ্ছা এতিয়া এটো আমি
আপোনালোকেওতো দেখা নাই ৰাণী গাঁথোৱাটো? নাই 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 দেখা নাই। নাই। এইটো পূৰ্বপুৰুৰ হয়। পূৰ্বপুৰুষ হয় আৰু আমি তেনেকে আগৰ কিবাটো নাজানো, তথাপিতো আমি দেখিছো আৰু হয় এই দিনাৰ পৰা আমি জানিব পাৰিছো যে ইয়াত ৰাণী আওৰাম বুলি নামাকৰণ কৰা কৈছে। ৰাণী যেতিয়া গা ধুইছিলে হয় গাৰো ভাষাত এইটো ৰাণী আওৰাম বুলি কৈছে আৰু মানে অসমীয়াত ৰাণীয়ে গা ধোৱা আৰু গাৰত ৰাণী আওৰাম, এই গা ধোৱাটো আৱা এনেকুৱা কয় আৰু ন। ঠিক আছে, বহুত ভাল লাগিল একদম। মানে এনেকুৱা ইয়াত যে এনেকুৱা আছে মই জানা নাছিলো, সেইকাৰণে আমি আজি মানুহ বিলাকে কৈ আছিলে এনেকুৱা তেনেকুৱা আছে বুলি কিনে, সেইটোৰ কাৰণে আমি আজি আহিবলৈ আমি পালো আৰু দেখিলো, বহুত ভাল লাগিল। আৰু বেলেগ বেলেগ ঠাইবিলাকো আছে আৰু দেখাব লগা সেনেকুৱা আগৰ হিষ্টৰী বিলাক আছে। এইটো আমি নেক্সট ভিডিঅ'ত আমি দেখা পাবলৈ পাম ন। এতিয়াতো জংঘল হৈ আছে, বাকো আছে, এতিয়াতো জংঘলত আমিতো যাবলৈ নোৱাৰিম। এতিয়া যেতিয়া জংঘল চাফা হ'ব তেতিয়া আমি যাম আৰু তেতিয়া দেখাব, নিশ্চয় দেখাব। তেতিয়া আমি এই ইয়াত আৰু কেইবাটাও মানে দেখাব লগা আৰু আছে, সেই ঠাইটো আমি আৰু দেখাম নেক্সট ভিডিঅ'ত। আৰু দেখিবলৈ আমি পাম ইয়াতে তাৰমানে আৰু দুটামান ভিডিঅ' আৰু বনাব লগা আৰু দেখাব লগা ইয়াতে আছে আগৰ পূৰ্বপুৰৰ ন। ঠিক আছে, ভাগৰ লাগি গেল বহুত এইখিনি উঠি আহোঁতে ৰাস্তাৰ পৰা 100 মিটাৰ মান এনেকুৱা আহিব লাগে না ওপৰত, এনেকুৱা উঠি আহিব লাগে। ভাল লাগিল, থেংক ইউ, ধন্যবাদ। জাগাবিলাকতো দেখালো আমি, যি এই দিঘিচুৰিৰ পৰা দেৱালৰ পৰা আমি আহিছিলো, আহি এইখিনি পালো আৰু দেখালো। আৰু কোনোবা যদি চাবলৈ ইচ্ছা আছে এতিয়া আহিব, এতিয়া নৰ্থ গুৱাহাটী দৌল গোবিন্দ মন্দিৰৰ পৰা এনেকা ফুলুং হৈ আহে, ফুলুঙৰ পৰা এনেকা দিঘিচুৰি পায়। কোনোবা জানে, কোনোবা নাজানে, কোনোবা দেখিছে, কোনোবাও দেখা নাই, সেইকাৰণে মই ডিটেইলছটো সম্পূৰ্ণৰূপে কৈ দিছো। এই দিঘিচুৰিৰ পৰা যিটো লেফ্ট চাইডে পাহাৰৰ কিনাৰে কিনাৰে যিটো ৰাস্তা আছে, সৰুবাকা গাঁও বুলি কয় এইখিনি জাগাটো, ইয়াত আছে। সেইটো ঠাইটো আমি এতিয়া দেখালো। সেই গতিকে কোনোবা যদি চাবলৈ ইচ্ছা আছে আহিব পাৰে আৰু কমেণ্টত জনাব পাৰে আৰু ডিটেইলছটো ল'ব পাৰে। থেংক ইউ।